কিছু সময়ৰ আগতে বিসিসিআইৰ সচিব জয় শাহে বিহৎ ঘোষণা কৰিলে ৰিয়ান পৰাগ তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহুত বেছি ভাল খবৰ আহিলে বা কপাল ফুললে বুলি কব লাগিব হয় আপোনালোকে ঠিকই শুনি আছে আৰু কি খবৰ আহিছে বা জয় শাহে এতিয়া কি ঘোষণা কৰিছে সেই বিষয়ে আপোনালোকক মই সুন্দৰভাৱে আজিৰ প্ৰতিবেদনটো জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে আপোনালোকে সৰুকে এটা কাম কৰিব ভিডিওটো মাত্ৰ লাইক কৰিব লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আহক জয় শাহে কি কৈছে বিসিসিআইৰ সচিবগৰাকীয়ে কি কৈছে হেতু আমি জানি লওঁ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে যেতিয়াৰে পৰা ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান পাইছে তেতিয়াৰে পৰা কিন্তু বিসিসিআইৰ চকু একেবাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত আছে বা আমাৰ অসমত আছে আৰু আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যে ইমান বেছি ভাল প্ৰতিভা আছে ইমান যে ভাল খেলুৱৈ আছে হে বিলাক কিন্তু আগতে বিসিসিআই ইমানকৈ ভালকৈ গম পোৱা নাছিল বা তেওঁলোকে ইমান মন দিয়া নাছিল চকু দিয়া নাছিল কাৰণ এটা কাৰণৰ বাবে হেতু হৈছে যে কোনো এগৰাকী খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা নাই বা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা নাই কিন্তু যেতিয়াৰে পৰা অসম কন্যা উমা চেত্ৰী আৰু ৰিয়ান পৰাগে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ খেলিছে তাৰ পাছতে বিসিসিআই মই কৈছো যে এতিয়া একেবাৰে চকু উত্তৰ পূৰ্বাঞ্চলত আহি পৰিছে আৰু সেইভাবে বিসিসিআইৰ সচিব জয় শাহে ডাঙৰ ঘোষণা কৰিবলৈ বাধ্য হৈছে আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলতে প্ৰায় 6খনকৈ অধিক বেছি উন্নত মানৰ NCA অৰ্থাৎ নেশনেল ক্ৰিকেট একাডেমি হবলৈ গৈ আছে হয় আপোনালোকে ঠিকই শুনি আছে আৰু কেৱল ক্ৰিকেটাৰে নহয় তাত অকল ক্ৰিকেট খেলে প্ৰেক্টিস নহব যি সকল খেলুৱৈ অলিম্পিক খেলি আহিছে যি সকলে বেলেগ অকমান বক্সিং ফুটবল খেলে তেওঁলোককো সেই নেশনেল ক্ৰিকেট একাডেমিতে প্ৰশিক্ষণ দিয়া হ'ব গতিকে কিমান বেছি এটি ডাঙৰ পদক্ষেপ বিসিসিআইৰ ফালৰ পৰা এতিয়া লৈছে কৈছে যে অকল আমাক ভাল ক্ৰিকেটাৰে নালাগে আমাক লাগে দেশৰ বাবে ভাল ফুটবলাৰ আমাক লাগে দেশৰ বাবে ভাল বক্সাৰ গতিকে এটো এটা বহুত বেছি ডাঙৰ সিদ্ধান্ত বা ডাঙৰ ঘোষণা বুলি ক'ব লাগিব জয় শাহৰ আৰু এনেকুৱা ধৰণৰ যেতিয়া সাপোৰ্ট আহি যায় খেলুৱৈসকলৰ বাবে তেনেহলে আপোনালোকে আহিবলগীয়া টাইমত আৰু দেখা পাব যে বা ফিউচাৰত আপোনালোকে আৰু দেখা পাব যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈ বা ভাৰতীয় ক্ৰিকেট দলক বহু খেলুৱৈ প্ৰতিনিধিত্ব কৰিব গৈ আৰু আমাৰ অসমতো এখন নেশনেল ক্ৰিকেট একাডেমি হবলৈ গৈ আছে কিন্তু দুখন এতিয়া আমাৰ অসমত নেশনেল ক্ৰিকেট একাডেমি হৈ যাব মানে উন্নত মানৰ দুটা প্ৰশিক্ষণ কেন্দ্ৰ হৈ যাব আৰু নতুনকৈ যেটো প্ৰশিক্ষণ কেন্দ্ৰ হ'ব হেতু এটা কোট হ'ব হেতু মই এতিয়া ক'ব নোৱাৰিম আমাৰ অসমৰ হয়তো ডিব্ৰুগড়তো হ'ব পাৰে আমাৰ ডিব্ৰুগড়তো কিন্তু হ'ব পাৰে নহলে গুৱাহাটীতো হ'ব পাৰে আৰু গুৱাহাটীত এতিয়া যেটো নেশনেল ক্ৰিকেট একাডেমি হৰুকে আছে হে হৰুকে থকা NCA টো আমাৰ হয়তো ডিব্ৰুগড়লৈ স্থানান্তৰ কৰি দিব পাৰে কাৰণ ডিব্ৰুগড়তো বহুতো ভাল ভাল খেলা খেলুৱৈ আছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে গতিকে যেতিয়া নৰ্থ ইষ্টত অৰুণাচলত হ'ব বুলি কৈছে অৰুণাচলত মই বিশেষকৈ আচৰিত হৈছো যে ইমান বেছি এখন পিছপৰা ৰাজ্যটো আচলতে বিসিসিআইৰ এতিয়া চকু গৈছে তেওঁলোকে যে এখন নেশনেল ক্ৰিকেট একাডেমি পাতিম বুলি কৈছে এটো এটা বহুত বেছি সুখবৰ তাৰ লগতে মণিপুৰ অৱস্থা কিন্তু একেবাৰে ঠিক নহয় তাতো হ'ব বুলি কৈছে গতিকে এটো এটা সুখবৰ তাৰ লগতে মিজোৰামত হ'ব বুলি কৈছে এখনো একেবাৰে পিছপৰা ৰাজ্য হয় আমাৰ নৰ্থ ইষ্টৰ তাতো যদি হয় নেশনেল ক্ৰিকেট একাডেমি তেনেহলে তাৰ পৰা বহু খেলুৱৈ ওলাই আহিব তাৰ লগতে ত্ৰিপুৰা হয় ত্ৰিপুৰাতো নেশনেল ক্ৰিকেট একাডেমি হ'ব আৰু এই কথাবিলাক কিন্তু মই কোৱা নাই বিসিসিআইৰ সচিব জয় শাহে ঘোষণা কৰিছে আৰু তাৰ লগে লগে এতিয়া সমূহ অসমবাসীৰ বাবে তাৰ লগে লগে সমূহ উত্তৰ পূৰ্বাঞ্চলৰ বাবে বা ৰিয়ান পৰাগৰ বাবে সুখবৰ বুলি ক'ব লাগিব আৰু ৰিয়ান পৰাগৰ এতিয়া কপাল ফুলিবলৈ গৈ আছে যদি ভাৰতীয় টিমত থাকোতে তেখেতৰ পাৰফৰমেন্স বেয়া হয় বা অকমান যদি প্ৰশিক্ষণ লওঁতে খেলিমেলি হয় তেনেহলে বাকি যি সমূহ উন্নত মানৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে তাত গৈ ভাল ভাল কোচাৰৰ পৰা ভাল ভাল ক্ৰিকেট বিশেষজ্ঞৰ পৰা বহুত বেছি হাই লেভেলৰ কোচিং লৈ তেখেত আগবাঢ়ি যাব পাৰিব আৰু কেৱল এয়াই নহয় আমাৰ অসমত আৰু প্লেয়াৰ আছে তেওঁলোক আগুৱাই যাব পাৰিব গতিকে এটি ডাঙৰ সিদ্ধান্ত আৰু এটা কথা যে আমাৰ অসম ক্ৰিকেট সন্থাক প্ৰত্যেক বছৰে আগতে 5 কোটি টকা দিছিল কিন্তু এতিয়া প্ৰায় 20 কোটি টকা দিয়া হ'ব 15 কোটি টকা বঢ়াই দিয়া হৈছে এটো এটা সুখবৰ বুলি ক'ব লাগিব অসমৰ খেলুৱৈসকলৰ বাবে অসমৰ ক্ৰিকেটাৰসকলৰ বাবে এটোৱে আছিল আচলতে আজি দিনটোত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ সকলোৱে ভিডিওটো চাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও